নাম অযোগ্য হোৱা বহু খেতিয়কৰ নাম তালিকাখনৰ পৰা বাদ দিয়া হৈছে আৰু যোগ্য খেতিয়কসকলৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব যাতে প্ৰকৃত খেতিয়কসকলে এই PM কিষাণ স্কিমৰ অধীনত তেওঁলোকে চৰকাৰৰ পৰা সাহায্যখিনি পায়। দ্বিতীয় এটা সিদ্ধান্ত আমাৰ শিক্ষা বিভাগক লৈ পেলাই আছে। এই শিক্ষা বিভাগৰ অধীনত আমাৰ সংবিধানৰ 73rd এমেণ্ডমেণ্টে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহক যিসমূহ ছাবজেক্টত অধিকাৰ প্ৰদান কৰিছে, যিসমূহ বিষয়ত তেওঁলোকৰ এক্সিকিউটিভ পাৱাৰ দিছে, তাৰ ভিতৰত প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, এডাল্ট এডুকেশ্যন আৰু ভকেশ্যনেল শিক্ষাও অন্তৰ্ভুক্ত আছে। কিন্তু এতিয়ালৈকে এইখিনি কাম কাজত শিক্ষা শিতান্তত আমি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনবিলাকক জড়িত কৰোৱা নাছিলোঁ। কিন্তু আজিৰ এটা কেবিনেটে সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা প্ৰত্যেক জিলাত ডিষ্ট্ৰিক্ট ভিজিলেন্স এণ্ড মনিটৰিং কমিটি ফৰ এডুকেশ্যন এখন গঠন হ'ব, য'ত চেয়াৰমেন হ'ব জিলা পৰিষদৰ সভাপতিগৰাকী আৰু য'ত প্ৰত্যেক জিলাত এখন ডিষ্ট্ৰিক্ট ভিজিলেন্স এণ্ড মনিটৰিং কমিটি অন এডুকেশ্যন হ'ব। তাত জিলা পৰিষদ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জিলা পৰিষদৰ সভাপতিগৰাকী, CEO গৰাকী, যিজন ADC থাকে ইনচাৰ্জ এডুকেশ্যন তেওঁ থাকিব, জিলা শিক্ষা বিষয়া তাত উপস্থিত থাকে, তাত সেই কমিটিখনত থাকিব। তাৰমানে ISO থাকিব, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰো থাকিব, তাত এজন ছ'চিয়েল ৱৰ্কাৰো থাকিব আৰু এই কমিটিখনে সামগ্ৰিকভাৱে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰত তেওঁলোকে সময়ে সময়ে মিটিং অনুষ্ঠিত কৰি পৰ্যালোচনা কৰিব। মূল অবজেক্টিভটো হৈছে যে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ত থকা শিক্ষানুষ্ঠানসমূহত টিচাৰ এটেণ্ডেঞ্চ, ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ, ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট, তাত থকা খোৱা পানীৰ সমস্যা, তাত থকা বিজুলী সংযোগৰ সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই জিলা পৰ্যায়ৰ কমিটিখনে কাম কৰিব। ইয়াৰ উপৰি প্ৰত্যেকটো ব্লকত খণ্ডত একোখনকৈ ব্লক ভিজিলেন্স এণ্ড মনিটৰিং কমিটি অন এডুকেশ্যন থাকিব, য'ত আঞ্চলিক পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীগৰাকী চেয়াৰমেন হ'ব, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু BDO খণ্ড উন্নয়ন বিষয়াগৰাকীও তাত সদস্য হিচাপে থাকিব, জিলা খণ্ড আমাৰ যি প্ৰাথমিক শিক্ষা বিষয়া থাকে তেখেতো তাত সদস্য হিচাপে থাকিব। আৰু এই কমিটিখনৰ জৰিয়তে আমি একেবাৰে তৃণমূল পৰ্যায়ত স্কুলসমূহৰ সমস্যাসমূহ এড্ৰেছ কৰাৰ কাৰণে আমি কাৰ্যকৰী ব্যৱস্থা আমি গ্ৰহণ কৰিম। চেয়াৰমেন, আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেনগৰাকী এই ব্লক পৰ্যায়ৰ কমিটিখনৰ চেয়াৰমেন হ'ব। ইয়াৰ পাছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে যে সাধাৰণতে আমি বিভিন্ন কামৰ কাৰণে নদীৰ পলসুৱা মাটিটো আমি সংগ্ৰহ কৰিব লগা হয়, সেইটোৰ দ্বাৰা বিভিন্ন কাম কাজ হয়। কিন্তু এই নদীৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ যি পলসুৱা মাটি আছিল, এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আধাৰত থকাৰ কাৰণে ইয়াৰ মহল আদিৰ যি আবণ্টন হয় সেইটো বন বিভাগে কৰে, কাৰণে ইয়াত বহুখিনি সমস্যা দেখা দিয়ে। কিন্তু আমাৰ বাবে এইটো প্ৰয়োজন যে বানপানী, গৰাখহনীয়া ইত্যাদি নিয়ন্ত্ৰণ কৰাৰ কাৰণে নদীৰ পৰা আমি যিমান তাত জমা হোৱা পলস আমি সময়ে সময়ে আঁতৰাই থাকিব পাৰোঁ, সিমানে আমাৰ কাৰণে ভাল, নদীখনৰ মেনেজমেণ্টটো সুবিধাজনক হয়। কিন্তু এই বিষয়টো এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ টেণ্ডাৰ হয়, মহল হয়, তাতকৈ লৈ বহুত কেছ মোকৰ্দমা হয়, মানুহে সহজভাৱে এই নদীৰ যিটো পলস বা চিল্ট, যিটো টেকনিকেলি অৰ্ডিনেৰী ক্লে বুলি কোৱা যায় নদীৰ, সেইটো উঠোৱাৰ ক্ষেত্ৰতো বহুখিনি যিখিনি জটিলতা আছিল এইখিনি সৰলীকৰণ কৰাৰ কাৰণে আজিৰ পৰা অসম চৰকাৰে জিলাৰ উপায়ুক্তগৰাকীক এই নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত তেখেতক কৰ্তৃত্ব প্ৰদান কৰিছে। তেখেতেই টেণ্ডাৰ কৰি তেখেতেই সেইটোৰ ওপৰত আবণ্টন দিব পাৰিব। তাৰ কাৰণে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট বা মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টলৈ আহিবৰ কোনো দৰকাৰ নাই, তাৰ কাৰণে বেলেগ কোনো টেণ্ডাৰ নহয়। জিলা উপায়ুক্তগৰাকীকে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। কিন্তু বালিৰ ক্ষেত্ৰত নহয়,
যিটোক আমি অৰ্ডিনেৰী চেণ্ড বুলি কওঁ, অৰ্ডিনেৰী চেণ্ড বা অন্য শিল বালি এইবিলাক আগত যেনেধৰণে আছিলে সদ্যহতে সেইখিনি তেনেকুৱাকৈ থাকিব। কিন্তু নদীৰ পলসুৱা মাটিৰ ক্ষেত্ৰত আমি জিলা উপায়ুক্তগৰাকীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছোঁ যে তেখেতে এইখিনিৰ আবণ্টন দিব পাৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় হুকুম যি প্ৰয়োজন হয় সেইখিনিও তেওঁলোকে দিব পাৰিব। ইতিমধ্যে যোৱা 10 জুলাই তাৰিখে আমাৰ যিটো 2 মাহ সম্পূৰ্ণ হৈছিল, তেতিয়া অনুষ্ঠিত হোৱা বিশেষ কেবিনেটত এটা কথা আলোচনা হৈছিল আৰু যিটো মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত ঘোষণাও কৰিছিল তাৰ সেইটো হ'ল যে প্ৰশাসনিক এটা সংস্কাৰ। আমাৰ বিভিন্ন প্ৰজেক্ট বা প্ৰকল্পসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সততে অভিযোগ উঠে যে প্ৰকল্পটোত অনুমোদন জনাওঁতে বহুত দেৰি হয়। এটা প্ৰকল্পৰ অনুমোদন প্ৰক্ৰিয়াত 10খন 20খন 25খন টেবুল বাগৰিব লাগে বুলি বিভিন্ন অভিযোগ উত্থাপন হয়। এতেকে এই প্ৰক্ৰিয়াটো সৰলীকৰণ কৰাৰ কাৰণে ইতিমধ্যে যোৱা 10 জুলাইত যিখিনি আলোচনা হৈছিল, সেই 10 জুলাইত হোৱা আলোচনাখিনিৰ ভিত্তিত ইতিমধ্যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যে প্ৰত্যেক ডিপাৰ্টমেণ্টত একোখনকৈ ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি থাকিব, যিখন ষ্টেণ্ডিং ফাইনেন্স কমিটি থাকিব, যিখন ফাইনেন্স কমিটিয়ে তেওঁলোকে 2 কোটিলৈকে যিকোনো প্ৰজেক্টৰ ক্ষেত্ৰত সেই কমিটিখনে সিদ্ধান্ত গ্ৰহণ কৰিব। কমিটিখনে সিদ্ধান্ত গ্ৰহণ কৰি তাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিব পাৰিব আৰু টেকনিকেল ডিপাৰ্টমেণ্টটোৱে সেই ডিপিআৰত টেকনিকেল চেংচনটো দিব। তো 2 কোটিলৈকে আমি ডিপাৰ্টমেণ্টতে সকলোখিনি হ'ব, তাৰ কাৰণে ফাইনেন্স ডিপাৰ্টমেণ্টলৈকে যোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ পাছৰ উপৰিও এখন ষ্টেণ্ডিং ফাইনেন্স কমিটি থাকিব, যিখন মুখ্য সচিবৰ চিফ ছেক্ৰেটাৰীৰ অধ্যক্ষতাত সেই ষ্টেণ্ডিং ফাইনেন্স কমিটিখন থাকিব, য'ত 2 কোটিৰ পৰা 10 কোটি টকালৈকে যিমানবিলাক প্ৰজেক্ট হ'ব সেই প্ৰজেক্টবিলাক তাতেই অনুমোদন দিয়া হ'ব। তাৰ কাৰণেও ফাইলটো বিভিন্ন টেবুল বাগৰি ফুৰিবৰ দৰকাৰ নাই। ইয়াৰ পাছত ইয়াতকৈ ওপৰ লেভেলৰ যিটো ধৰি লওক 10 কোটিতকৈ ওপৰ কিন্তু 100 কোটিতকৈ তলৰ, এইবিলাকৰ কাৰণে এখন স্পেচিয়েল ষ্টেণ্ডিং কমিটি থাকে। সেই স্পেচিয়েল ষ্টেণ্ডিং কমিটিখনৰ অধ্যক্ষ পদত থাকিব মাননীয় বিত্তমন্ত্ৰী আৰু তাত সেই পৰিমাণৰ যিটো প্ৰকল্প হয় যে যদি 10 কোটিৰ পৰা 100 কোটি টকাৰ ভিতৰত হয় তাতে এপ্ৰাইজেল হ'ব। এপ্ৰাইজেল হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ তাত গৈ পেলাই অনুমোদন হ'ব, মুখ্যমন্ত্ৰী এপ্ৰুভেল দিব। এপ্ৰাইজেলটো কমিটিখনত হ'ব, অনুমোদনটো মুখ্যমন্ত্ৰীৰ লেভেলত হ'ব আৰু 100 কোটিতকৈ ওপৰৰ যিবিলাক প্ৰজেক্ট হয় এই প্ৰজেক্টবিলাক পোনপটীয়াকৈ এইবিলাক কেবিনেটত আহিব আৰু এই কমিটিবিলাকত যাতে খুব খৰতকীয়াভাৱে আমাৰ প্ৰজেক্টসমূহ যাতে ক্লিয়াৰ কৰিব পৰা যায় তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। যেনেকৈ আজি আমি প্ৰত্যেক বুধবাৰে কেবিনেট অনুষ্ঠিত কৰি আমি এটাৰ পাছত এটা সিদ্ধান্ত খৰতকীয়াভাৱে গ্ৰহণো কৰিছোঁ, কাৰ্যকৰীও কৰিছোঁ, ঠিক তেনেকৈ এই ডিপাৰ্টমেণ্টেল ফাইনেন্স কমিটিখন প্ৰত্যেক সোমবাৰৰ দিনা অনুষ্ঠিত হ'ব। ইয়াৰ পাছত যিখন ষ্টেণ্ডিং ফাইনেন্স কমিটি থাকিব চিফ ছেক্ৰেটাৰীৰ অধ্যক্ষতাত, সেইখনৰ মিটিং হ'ব প্ৰত্যেক মঙলবাৰে। ইয়াৰ পাছত যিখন স্পেচিয়েল ষ্টেণ্ডিং কমিটি থাকিব বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত, সেইখনৰ মিটিং হ'ব প্ৰত্যেক বৃহস্পতিবাৰে। অৰ্থাৎ সোমবাৰে ডিপাৰ্টমেণ্টেল ফাইনেন্স কমিটিৰ মিটিং হ'ব, মঙলবাৰে ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ মিটিং হ'ব, বুধবাৰটো আমাৰ কেবিনেট থাকিলে আৰু বৃহস্পতিবাৰত স্পেচিয়েল ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ মিটিং হ'ব আৰু ইয়াৰ জৰিয়তে আমি খুব খৰতকীয়াভাৱে আমি প্ৰজেক্টসমূহ আগুৱাই নিম আৰু এই প্ৰজেক্টসমূহ আগতে আমি যি অভিযোগবিলাক শুনি আছিলোঁ যে 15খন টেবুল বাগৰিব লাগে, 20খন টেবুল বাগৰিব লাগে, এই সমস্যাখিনি ইয়াৰ দ্বাৰা দূৰ কৰা হৈছে আৰু লগে লগে প্ৰজেক্টবিলাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যিসকল আমাৰ ডাইৰেক্টৰ আছে বা PWD বিভাগৰ ক্ষেত্ৰত, টেকনিকেল ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত চিফ ইঞ্জিনিয়াৰ আছে, তো প্ৰথম অনুমোদনটো এই কমিটিত হ'ল। হোৱাৰ পাছত এইবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এই ডাইৰেক্টৰবিলাকে পোনপটীয়াভাৱে তেওঁলোকৰ বিল বা FOC তেওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্টলৈ তেওঁলোকে ট্ৰেজাৰীলৈ পঠাব পাৰিব, ড্ৰ কৰিব পাৰিব। তাৰ কাৰণে আকৌ ডিপাৰ্টমেণ্টলৈ ফাইল অহাৰ কোনো প্ৰয়োজনীয়তা নাথাকিব বুলি আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। তো এইকেইটাই আছিল আমাৰ আজিৰ হয় 10 কোটিৰ পৰা 100 crore
এপ্ৰাইজেল স্পেচিয়েল ষ্টেণ্ডিং কমিটিটো হ'ল যে তেওঁলোকে প্ৰজেক্ট এপ্ৰাইজেল কৰিব এপ্ৰুভেলটো CM লেভেলত হয় এইখিনি হয় হ'ব গতিকে আজি ইয়াক আনুষ্ঠানিক ৰূপ দিয়া গৈছে ইয়াৰ কাৰণে যি আনুষ্ঠানিক অধিসূচনা আছিল অধিসূচনাখনত আজি অনুমোদন জনাইছে কিবা প্ৰশ্ন থাকিলে আমি ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত প্ৰত্যেক শিশুৰ শিক্ষাৰ অধিকাৰটো সেইটো ফাণ্ডামেণ্টেল বা মৌলিক অধিকাৰ বুলি কোৱা হৈছে আমি এতিয়াও আমাৰ যিটো গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' এইটো আমি এতিয়াও 100% এচিভ কৰিব পৰা নাই এইটো আমাৰ 91% আছে যে আমি 100% এচিভ কৰিবলৈ হ'লে আমি খুব তৎপৰ হ'ব লাগিব তৃণমূল পৰ্যায়ত অৰ্থাৎ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত তো সেই এনৰোলমেণ্টটো এই কমিটিখনে চাব যে কোন ল'ৰা ছোৱালী শিক্ষাৰ পোৱা নাই বা তেওঁলোক বাহিৰত থাকি গৈছে আমাৰ ড্ৰপ আউট ৰেটটো বহুত হাই নামভৰ্তি কৰে কিন্তু আকৌ স্কুলৰ পৰা ওলাই যায় তেওঁলোকৰ ড্ৰপ আউটটো আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ বা কি সমস্যা হৈছে 3 নম্বৰ টিচাৰ এটেণ্ডেঞ্চ বহু জেগাত আমাৰ অভিযোগ শুনো যে শিক্ষকসকল অনুপস্থিত বা শিক্ষক নাই এই কমিটিখনে টিচাৰ এটেণ্ডেঞ্চো চাব ষ্টুডেণ্ট এটেণ্ডেঞ্চো চাব আমি শিক্ষানুষ্ঠানবিলাকলৈ পৰ্যায়ক্ৰমে বিভিন্ন সময়ত বিভিন্ন গ্ৰাণ্ট দিওঁ তেওঁলোকৰ এটা এনুৱেল মেইনটেনেঞ্চৰ কাৰণে জেনেৰেল গ্ৰাণ্ট দিওঁ শিক্ষা কি কয় খেলা ধূলাৰ সামগ্ৰীৰ কাৰণে গ্ৰাণ্ট দিওঁ কিন্তু তাৰ পাছতো আমি সময়ে সময়ে শুনিবলৈ পাওঁ যে স্কুলত ডেস্ক বেঞ্চ নাই সেই স্কুল এখন চলি আছে আজি 40 বছৰ 50 বছৰ কিন্তু এতিয়াও ডেস্ক বেঞ্চ নাই তো কিয় নাই ডেস্ক বেঞ্চ সেইখিনি কথাও চাব আৰু স্কুল বোলা বস্তুটো হ'ল ই সম্পূৰ্ণৰূপে এটা চৰকাৰী অনুষ্ঠান নহয় এইটো এটা কমিউনিটি ইনষ্টিটিউশ্যন আৰু আমাৰ নিউ এডুকেশ্যন পলিচি ৰাইট টু এডুকেশ্যন এক্ট দুয়োটাতে কমিউনিটি মবিলাইজেশ্যনৰ কথা কোৱা হৈছে অৰ্থাৎ কমিউনিটি ৰিচোৰ্চ মবিলাইজেশ্যনৰ কথা কোৱা হৈছে এতেকে স্কুল এখনত যদি ডেস্ক বেঞ্চ নাই তেনেহ'লে তাৰ কাৰণে ৰিচোৰ্চ মবিলাইজেশ্যন আমি তৃণমূল পৰ্যায়তে কৰিব পাৰোঁ আমাৰ 15 ফাইনেন্স কমিশ্যনৰ গ্ৰাণ্ট আছে পঞ্চায়তসমূহলৈ কোনোবা ডাটা ওলাই আহিব পাৰে আমাৰ LP স্কুলবিলাকত গাৰ্জেন অভিভাৱক শিক্ষক মিলি পেলাই আমাৰ সভা অনুষ্ঠিত নহয় অনুষ্ঠিত হ'লে তাতো আমি বহু সমস্যা সমাধান কৰিব পাৰোঁ তো স্কুল কৰ্তৃপক্ষ আৰু গাৰ্জেন অভিভাৱকৰ মাজৰ যিখন মিটিং হ'ব লাগে সেই মিটিংখন অনুষ্ঠিত কৰোৱাৰ ক্ষেত্ৰতো এই ভিজিলেন্স এণ্ড মনিটৰিং কমিটিখনে কাম কৰিব আমাৰ মিড ডে মিল প্ৰগ্ৰেম চলি আছে এই মিড ডে মিলৰ ক্ষেত্ৰতো বহুত সময়ত কিবা কিবি অভিযোগ শুনা যায় গতিকে মিড ডে মিল প্ৰগ্ৰেমটো এই কমিটিখনে তেওঁলোকে চোৱা চিতা কৰিব বিনামূলীয়া পাঠ্যপুথি দিয়া হৈছে এইটো ৰূপায়ণ হৈছে নে হোৱা নাই বিনামূলীয়া ইউনিফৰ্ম দিয়া হৈছে এইটো ৰূপায়ণ হৈছে নে হোৱা নাই এই গোটেই কথাবিলাক তৃণমূল পৰ্যায়ত এই ভিজিলেন্স এণ্ড মনিটৰিং কমিটিখনে চোৱা চিতা কৰিব এইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব যে আমাক পুনৰ কৈছোঁ আমাৰ স্বাস্থ্য বিভাগে গোটেই কোভিড চিটুৱেশ্যনটো তেওঁলোকে মনিটৰিং কৰি আছে তেওঁলোকৰ পৰা যেতিয়া আমাৰ পৰিস্থিতিটো উন্নত হ'ব স্বাস্থ্য বিভাগৰ পৰা যেতিয়া অনুমতি পাম সেই অনুমতি সাপেক্ষে স্কুল খোলা নোখোলাৰ সিদ্ধান্ত ল'ব নাই তাত নাই ডিটেইলছ আছে কৈ গৈছে ডিটেইলছ গাইডলাইন আছে চেয়াৰমেন থাকিব তাত মেম্বাৰ থাকিব প্ৰায়খিনি গভৰ্ণমেণ্ট অফিচিয়েল এইটো হেৰি আছে নহয় মানে হেৰি চিঅ' নহয় মই কৈ দিছোঁ হেৰি এডুকেশ্যনৰ হেৰি মই কৈ দিছোঁ জিলা কমিটিখনত প্ৰেচিডেণ্ট জিলা পৰিষদ তেখেত চেয়াৰমেন চিফ এক্সিকিউটিভ অফিচাৰ জিলা পৰিষদ তেখেত ভাইচ চেয়াৰমেন ADC এডুকেশ্যন তেখেত মেম্বাৰ ছেক্ৰেটাৰী চেয়াৰমেন or executive officer town committee তেখেত member inspector of schools member district elementary education officer member
ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ তেখেতো সদস্য কোনো যদি তাতে নেশ্যনেল বা ষ্টেট এৱাৰ্ডি বঁটাপ্ৰাপ্ত শিক্ষক আছে সেই শিক্ষকজন তাতে সদস্য উপদেষ্টা হিচাপে সদস্য অন্তৰ্ভুক্ত হ'ব ইয়াৰ উপৰিও এজন প্ৰমিনেণ্ট ছ'চিয়েল ৱৰ্কাৰ থাকিব জইণ্ট ডাইৰেক্টৰ হেল্থ এক্সিকিউটিভ ইঞ্জিনিয়াৰ পাব্লিক হেল্থ এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ তেওঁলোক মেম্বাৰ হিচাপে থাকিব আৰু পাৱাৰ ডিপাৰ্টমেণ্টৰ এজন অফিচাৰ তাতে নিমন্ত্ৰিত অতিথি হিচাপে থাকিব ইনভাইটি মেম্বাৰ হিচাপে থাকিব কাৰণ বিদ্যুৎ সংযোগৰ সমস্যা স্কুলসমূহত সঘনাই উত্থাপিত হৈ থাকে ঠিক তেনেধৰণে ব্লক লেভেল যিখন ভিজিলেন্স এণ্ড মনিটৰিং কমিটি থাকিব তাত আঞ্চলিক পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীগৰাকী চেয়াৰমেন হ'ব বিডিঅ ভাইচ চেয়াৰমেন হ'ব ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তেখেত মেম্বাৰ ছেক্ৰেটাৰী হ'ব বাকী গাঁও পঞ্চায়ত কেইখনৰ প্ৰেচিডেণ্ট কেইজন মেম্বাৰ আঞ্চলিক পঞ্চায়ত তাৰপাছত বঁটা প্ৰাপক শিক্ষক যদি আছে প্ৰমিনেণ্ট ছ'চিয়েল ৱৰ্কাৰ তেওঁলোক সদস্য হিচাপে নটিফাই কৰা হ'ব ইয়াৰ পাছত বাই ডেজিগনেশ্যন CDPO চাব ডিভিজনেল মেডিকেল হেল্থ অফিচাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পাব্লিক হেল্থ আৰু পাৱাৰ ডিষ্ট্ৰিবিউশ্যন ডিপাৰ্টমেণ্টৰ যিজন কনচাৰ্ণ অফিচাৰ তেখেত স্পেচিয়েল ইনভাইটি হিচাপে থাকিব আৰু অকণমান দুই এটা কথা থাকি গ'ল মই সেইকেইটা ময়ে যোগ দি দিছোঁ আজি কেবিনেটে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত বিধানসভাৰ মজিয়াত এটা শূন্যকালীন ঘণ্টাত এটা উত্তৰ দিছিল সেই উত্তৰটোৰ ভিত্তিত আজি আমি কেবিনেট মেম'ৰেণ্ডাম কৰা হয় আমাৰ ৰাজ্য চৰকাৰত আৰু এটা নতুন বিভাগ আজি সংযোজন হোৱাটো কেবিনেটে গৃহীত কৰিলে সেইটো হৈছে ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট আৰু এই বিভাগৰ লগত বৰ্তমান চলি থকা 3টা ডাইৰেক্টৰেট ইয়াৰ অধীনলৈ আহিব এই বিভাগৰ অন্যান্য যিখিনি ষ্ট্ৰাকচাৰ তাৰ থকাৰ উপৰিও সেইটো হৈছে প্ৰত্নতত্ত্ব বিভাগ মিউজিয়াম যাদুঘৰ আৰু পুৰাতত্ত্ব আৰু বুৰঞ্জী অধ্যয়ন এই 3টা বিভাগ এই বিভাগৰ অধীনলৈ আহিব ইয়াৰ উপৰিও আজি এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ প্ৰাক্তন MP আৰু প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই ডাঙৰীয়াক আমাৰ ৰাইচ প্ৰকিউৰমেণ্ট কৰ্পৰেশ্যন যিটো তাৰ চেয়াৰমেন নিযুক্তি দিছে আৰু তেখেতক কেবিনেট ৰেংক প্ৰদান কৰা হৈছে ৰাজেন গোহাঁই ডাঙৰীয়া তাৰ উপৰিও শিক্ষা বিভাগত এডভাইজাৰ টু এডভাইজাৰ টু এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম প্ৰফেচাৰ মানে অধ্যাপক ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ননীগোপাল মহন্তক তেখেতক উপদেষ্টা হিচাপে নিয়োগ কৰা হৈছে আৰু তেখেতক মিনিষ্টাৰ অফ ষ্টেট ৰেংক দিয়া হৈছে ৰাজ্য মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হৈছে আৰু কিবা আছে নেকি ননীগোপাল মহন্তক এডভাইজাৰ এডুকেশ্যন আৰু তেখেতক MOS ষ্টেটাছ দিয়া হৈছে মিনিষ্টাৰ অফ ষ্টেট জল জীৱনটো কোৱা হ'ল নহয় নহয় জানো আমি যিটো জল জীৱন মিছন এই জল জীৱন মিছনক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘৰে ঘৰে যিটো বিশুদ্ধ খোৱা পানীৰ কাৰণে ব্যৱস্থা কৰিবলৈ এক বৃহৎ মিছন লৈছে এই মিছনটো অসমত অধিক ফলপ্ৰসূ আৰু কাৰ্যক্ষম কৰি তুলিবৰ কাৰণে ইয়াত কিছুমান নীতি নিয়ম আমাৰ কেবিনেটে আজি সাল সলনি কৰিছে
কেবিনেটে সালসলনি কৰা নীতি নিয়মখিনিৰ মূল অৰ্থটো এনেকুৱা যিখিনি ক্ষমতা জল জীৱন মিছনৰ ইয়াত কেন্দ্ৰীয়ভাৱে ইয়াত মানে ৰখা হৈছিল হয়তো কমিশনাৰ সেক্ৰেটাৰী বা তেওঁলোকৰ জল জীৱন মিছনৰ ডাইৰেক্টৰকে ধৰি যিখিনি আছিল এইখিনিৰ সলনি উপায়ুক্তসকলক যিখন জিলা পৰ্যায়ৰ মিছন কমিটি আমাৰ আছে সেইসকলক এই দায়িত্বটো কিছু দায়িত্ব অৰ্পণ কৰা হৈছে 10 কোটি টকালৈকে উপায়ুক্তৰ পৰ্যায়ত আঁচনি চেংচন দিব পাৰিব তাত থকা ইনচাৰ্জ মিনিষ্টাৰজনৰ এপ্ৰুভেল লৈ আৰু সেইটোৱে নহয় আমাৰ তাত যথেষ্ট কামখিনি লেহেমীয়া হোৱাৰ কেইবাটাও কথা আমি কেবিনেটে পৰ্যালোচনা কৰিছোঁ মাটিৰ ক্ষেত্ৰত সকলো মাটি ইয়ালৈ আহিব লাগে মানে ৰেভিনিউ ৰাজহ বিভাগলৈ আহিব লাগে জল জীৱন বিভাগৰ ক্ষেত্ৰত যিখিনি মাটি লাগে আঁচনি ৰখাৰ কাৰণে কিন্তু তাত আমি এতিয়া ঠিক কৰিলোঁ যে জল জীৱন মিছনৰ যি মাটি ৰুৰেল এৰিয়াত দেই আৰবানৰ কথা নাই ৰুৰেল এৰিয়াত গ্ৰাম্য অঞ্চলত ডিচিয়ে এলট কৰিব পাৰিব ডিচিৰ লেভেলতে তৎকালীনভাৱে এলট কৰিব পাৰিব ডিচিৰ আণ্ডাৰত এখন ষ্টেণ্ডিং কমিটি থাকিব যিবিলাকে তাত ধৰা সমস্যাবিলাক সলভ কৰিব ধৰক পানীৰ পাইপ লৈ যাব লাগে পিডব্লিউৰ ক্ষেত্ৰত পিডব্লিউৰ ৰাস্তাটো হয়তো দিয়া নাই বা অন্যান্য তেনেকুৱা যিখিনি বা ইলেক্ট্ৰিচিটিৰ কৰবাত লাইন পৰিছে গতিকে এই আটাইবিলাক কথা ডিচিৰ চেয়াৰমেনশ্বিপত এখন কমিটি থাকিব তাত পিডব্লিউ ইঞ্জিনিয়াৰ থাকিব পিএইচচি ইঞ্জিনিয়াৰ থাকিব ৰাজহ বিভাগৰ মানুহ থাকিব সকলো থাকি স্পট অন স্পট তাত লগে লগে ডিচিশ্যন দিব কেনেধৰণে সেইখিনি আগবাঢ়ি যাব লাগে গতিকে ক্ষিপ্ৰতাৰে আগবাঢ়িবলৈ ঠিক কৰা হৈছে সেইটোৱেই নহয় বাগিচাৰ ক্ষেত্ৰত এইবাৰ আমি ঘৰে ঘৰে টেপৰ পানী দিবলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বিশুদ্ধ খোৱা পানী বাগিচাৰ প্ৰতি ঘৰ ব্যক্তিলৈ দিয়াটো আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰ ক্ষেত্ৰত বাগিচাৰ যি মাটি সেই মাটি আমাক আঁচনি দিবৰ কাৰণে দিব লাগিব বাগানৰ কৰ্তৃপক্ষই আৰু সেই মাটিৰ যিটো এগ্ৰিমেণ্ট সেই এগ্ৰিমেণ্ট আমাৰ তাতেই কৰিব পাৰিব তাতেই ডিচি লেভেলত হ'ব আৰু মাটি ল'ব তাত আঁচনি নিৰ্মাণ হ'ব আৰু মানে বাগিচাৰ প্ৰত্যেক ঘৰ গৃহস্থীক বিশুদ্ধ খোৱা পানীৰ টেপ দিবৰ কাৰণে আজি আমি সিদ্ধান্ত কৰিছোঁ আৰু এই গোটেই বিষয়টো ইমান সৰলীকৰণ কৰা হৈছে যাতে এতিয়া জনস্বাস্থ্য বিভাগৰ এই জল জীৱন মিছনৰ ক্ষেত্ৰত যিখিনি অসুবিধা আছিল সকলো অসুবিধা দূৰ কৰি এতিয়া তাত আমি খুব খৰতকীয়াকৈ আমি মাৰ্চ মাহৰ ভিতৰত কিছু টাৰ্গেট আমি লৈছোঁ আৰু বঢ়াবৰ কাৰণে গতিকে এইখিনি আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইকেইটাই আমাৰ কেবিনেটৰ মূল সিদ্ধান্ত এইখিনি সিদ্ধান্ত আপোনালোকৰ ওচৰত অৱগত কৰিলোঁ ৰাজেন গোহাঁই ডাঙৰীয়াক ৰাইচ প্ৰকিউৰমেণ্ট কৰ্পৰেশ্যন আণ্ডাৰ ফুড এণ্ড চিভিল ছাপ্লাই কৈ দিওঁ ফুড এণ্ড চিভিল ছাপ্লাই এইটো হৈছে আণ্ডাৰ ফুড এণ্ড চিভিল ফুড চিভিল ছাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্টত ইয়াতে তেখেতক দিয়া হৈছে আসাম ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেশ্যন লিমিটেড আসাম ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেশ্যন লিমিটেড এইটো কৰ্পৰেশ্যনৰ তেখেত চেয়াৰমেন আৰু তেখেতক কেবিনেট মৰ্যাদা প্ৰদান কৰা হৈছে ঠিক আছে থেংক ইউ